নমস্কাৰ মহামাৰীৰ ফলত নাৰ্ভাছ হৈ পৰিছে নেকি মহাপ্ৰতাপী ট্ৰাম্প হেহতেকৈ এই প্ৰশ্নটো উদয় হৈছে বিশ্ববাসীৰ মনত কিয়নো বিশ্ব স্বাস্থ্য সংস্থালৈ ট্ৰাম্পে আমেৰিকাৰ পৰা প্ৰদান কৰা পুঁজি বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ট্ৰাম্পৰ এই ঘোষণাৰ লগে লগেই তুমুল বিতৰ্কৰ সূত্ৰপাত ঘটিছে বিশ্বৰ বহু দেশত প্ৰকৃততে কোভিড-19ৰ বাবে বৰ্তমান আমেৰিকাৰ পৰিস্থিতি অবৰ্ণনীয় কৰোনাই সৃষ্টি কৰা ত্ৰাস ৰোধিবৰ বাবে ৰাষ্ট্ৰপ্ৰধান ট্ৰাম্প এক প্ৰকাৰ ব্যৰ্থ হৈছে যাৰ বাবে ছুপাৰ পাৱাৰ দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লৈছে এটাৰ পিছত আন এটা ভুল সিদ্ধান্ত ইয়াৰ অন্যতম হৈ পৰিছে বিশ্ব স্বাস্থ্য সংস্থালৈ আমেৰিকাৰ পুঁজি যোগান বন্ধ কৰি দিয়া বিশ্ব স্বাস্থ্য সংস্থাই চীনৰ পক্ষপাতিত্ব গ্ৰহণ কৰিছে বুলি ক্ষোভিত হৈ পৰিছে ট্ৰাম্প বৰ্তমান মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী অধিক ক্ষোভিত হৈ পৰিছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰছ এধানমৰ ওপৰত 2019 চনৰ নৱেম্বৰতে চীনৰ উহান চহৰত প্ৰথমগৰাকী কৰোনাত আক্ৰান্ত ৰোগী ওলাইছিল ইয়াৰ পিছত 2019 ৰ 31 ডিচেম্বৰত একেদিনাই চীনত 41 গৰাকীৰ দেহত কৰোনাৰ উপস্থিতি ধৰা পৰিছিল ভাইৰাছটো যে এজনৰ পৰা আনজনলৈ সংক্ৰমণ ঘটে বুলি বিজ্ঞানীসকলে পলমকৈহে জনাইছিল 7 জানুৱাৰীত কৰোনাত আক্ৰান্ত লোকৰ লক্ষণ চীনা কৰ্তৃপক্ষই ৰাজহুৱা কৰাৰ পিছত 11 জানুৱাৰীত সংক্ৰমিত হৈ প্ৰথমগৰাকী ৰোগীৰ মৃত্যু হয় ইয়াৰ 9 দিন পিছতহে চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে দেশখনৰ লোকক সতৰ্ক হৈ থাকিবলৈ জনায় যি সময়ত চীনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে দেশৰ জনতাক কৰোনাৰ বিৰুদ্ধে সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনাইছিল সেই সময়ত উহানত 3000 অধিক লোক কৰোনাত সংক্ৰমিত হৈছিল চীনৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই হঠকাৰিতাৰ তথ্য প্ৰকাশ কৰিছে বিশ্বৰ আগশাৰীৰ সংবাদ মাধ্যমে চীনৰ আঁচনি তথা কাৰ্যপন্থা ব্যৰ্থ হৈছে বুলি প্ৰেছে প্ৰকাশ কৰিছে চীনৰ ৰাষ্ট্ৰপ্ৰধানৰ ভুলৰ বলি এতিয়া বিশ্বৰ অন্যান্য দেশ হৈছে নেকি সেয়া এতিয়া বিশ্বাৰ্যৰ বিষয় হৈ পৰিছে আনহাতে চীনৰ ৰাষ্ট্ৰপ্ৰধানৰ সুৰতে সুৰ মিলাইছে বিশ্ব স্বাস্থ্য সংস্থাইও এই অভিযোগে এতিয়া গুৰুত্বপূৰ্ণ ৰূপ ধাৰণ কৰিছে 20 জানুৱাৰীত জিনপিঙে কৰোনাক এক ভয়াৱহ ভাইৰাছ ৰূপে অভিহিত কৰিছিল ইয়াৰ 10 দিন অৰ্থাৎ 30 জানুৱাৰীতে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰছ এডেনমে বিশ্বৰ স্বাস্থ্যৰ প্ৰতি জৰুৰীকালীন অৱস্থাৰ কথা ঘোষণা কৰিছিল চীনত ভয়াৱহ ৰূপ লোৱা কৰোনা ভাইৰাছক বিশ্ব স্বাস্থ্য সংস্থাই 11 ফেব্ৰুৱাৰীত কোভিড-19 নামেৰে নামাকৰণ কৰে কিন্তু ইয়াৰ এমাহৰ পিছতে মহামাৰী হিচাপে বিশ্ব স্বাস্থ্য সংস্থাই ঘোষণা কৰা কথাক লৈয়ে ৰহস্য ঘনীভূত হয় চীন আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ মাজত দেখা দিয়া এনে সামঞ্জস্যই সাধাৰণ লোককো আচৰিত কৰি তুলিছে এই মহামাৰীয়ে সৃষ্টি কৰা সংকটৰ মোকাবিলা কৰাত বিশ্ব স্বাস্থ্য সংস্থাক সম্পূৰ্ণ ব্যৰ্থ বুলি ঘোষণা কৰিছে ট্ৰাম্পে স্পষ্টভাৱে কৈছে যে WHOৰ যিগৰাকী মুৰব্বী তেওঁ সম্পূৰ্ণভাৱে চীনক সমৰ্থন কৰে যাৰ বাবে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে পুঁজিৰ যোগান বন্ধ কৰি দিছে WHOৰ এবছৰৰ বাজেট প্ৰায় $6.92 বিলিয়ন ইয়াৰে প্ৰায় 15% পুঁজি যোগান ধৰি আহিছিল আমেৰিকাৰ ধনৱান ব্যক্তি বিল গেটছেও WHOলৈ 14% পুঁজি আগবঢ়ায় ইয়াৰ উপৰিও UK জাৰ্মানী ভাৰতবৰ্ষ বিশ্ব বেংক চীন জাপান আদি দেশেও পুঁজি আগবঢ়ায় WHOলৈ এনেস্থলত সংকটৰ সময়ত ট্ৰাম্পে লোৱা এনে কঠোৰ সিদ্ধান্তৰ ফলত বিশ্বৰ দুখীয়া দেশসমূহ যে আক্ৰান্ত হ'ব তাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ট্ৰাম্পৰ এই সিদ্ধান্তক অমানসিক বুলি আখ্যা দিছে বিল গেটছে তেওঁ কয় যে যদি এই সময়ত WHOলৈ আমেৰিকাই পুঁজি বন্ধ কৰি দিয়ে তেন্তে যথেষ্ট সমস্যাৰ সৃষ্টি হ'ব আপুনি চাই আছে অন দ্য স্পট আসামৰ বিশেষ অনুষ্ঠান ক্ৰিটিকেল এংগল প্ৰতি সপ্তাহতে এনে ধৰণৰ অনুষ্ঠান চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক লগতে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰক আমাৰ ফেচবুক পেজ ক্ৰিটিকেল এংগল লাইক কৰিব The United States of America has been a long-standing and generous friend to WHO, and we hope it will continue to be so. We regret the decision of the President of the United States to order a hold in funding to the World Health Organization. চীনৰ ওপৰত বৰ্তমান বহু দেশৰ অবিশ্বাসৰ ভাৱ সৃষ্টি হৈছে চীনৰ কাৰ্যপন্থা যে ব্যৰ্থ হৈছে সেয়া স্পষ্ট হৈ পৰিছে চীনৰ চিকিৎসক লি ৱেন লিয়াঙৰ কৰোনাত আক্ৰান্ত হৈ 7 ফেব্ৰুৱাৰীত মৃত্যু হৈছিল এইগৰাকী চিকিৎসকৰ লগতে আন কেইবাগৰাকী চিকিৎসকেও জানুৱাৰীতে স্পষ্টভাৱে জনাইছিল যে নতুন ভাইৰাছটোৱে যিকোনো মুহূৰ্ততে মহামাৰীৰ ৰূপ ধাৰণ কৰিব আৰু এজনৰ পৰা আনজনলৈ সহজে সংক্ৰমণ ঘটিব কিন্তু চীনা চৰকাৰে তেওঁলোকৰ বক্তব্য প্ৰত্যাখ্যান কৰি মিছাৰ আশ্ৰয় নলবলৈ সকিয়নি প্ৰদান কৰে উহানৰ আৰক্ষীয়ে চিকিৎসক কেইগৰাকীক মিথ্যাচাৰৰ আশ্ৰয় লৈছে বুলি বলপূৰ্বকভাৱে স্বাক্ষৰ কৰি লৈ বিশেষজ্ঞসকলে দাবী কৰিছে চীনে তথ্য লুকুৱাই ৰখা আমোলাতন্ত্ৰই বলপূৰ্বকভাৱে কাৰ্য কৰোৱা আদি কাৰ্যই মহামাৰীটোক প্ৰাদুৰ্ভাৱ বৃদ্ধিত সহায় কৰিলে একেটা সময়তে কৰোনাৰ ভয়াৱহতাৰ সম্পৰ্কে ব্যাখ্যা আগবঢ়োৱা আনগৰাকীকৈ চিকিৎসকক উৰা বাতৰি বিয়পোৱাৰ নামত শাস্তি প্ৰদান কৰা কাৰ্যটো দুৰ্ভাগ্যজনক 14 জানুৱাৰীতে চীন চৰকাৰে কৰোনাৰ ভয়াৱহতাৰ সন্দৰ্ভত জ্ঞাত হৈছিল কিন্তু ইয়াৰ 7 দিন অৰ্থাৎ 20 জানুৱাৰীত ৰাষ্ট্ৰপ্ৰধান জিনপিঙে দেশখনৰ জনতাক সম্বোধন কৰা কাৰ্যই বিশ্বত সন্দেহৰ ভাৱ সৃষ্টি কৰিছে যদিহে 14 জানুৱাৰীতে চীনে নিজৰ দেশৰ লগতে বিশ্ববাসীক সতৰ্ক কৰি দিলেহেঁতেন তেন্তে আজিৰ পৰিস্থিতিৰ সৃষ্টি নহলহেঁতেন সামাজিক দূৰত্ব মাস্ক পৰিধান ভ্ৰমণত বাধা আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ শীঘ্ৰে গ্ৰহণ কৰাত ব্যৰ্থ হ'ল ড্ৰেগনৰ দেশ ইফালে 1948 চনতেই
জন্ম লাভ কৰা WHO চীনৰ পক্ষত অৱস্থান গ্ৰহণ কৰা কাৰ্যই পৰিস্থিতি অধিক জটিল কৰি তুলিলে। WHOও স্বাস্থ্যৰ দৰে বিষয়ত দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰিব নোৱাৰিলে। দেশসমূহলৈ কাৰিকৰী সহায় আগবঢ়োৱা, নীতি নিৰ্দেশনা প্ৰেৰণ কৰাত WHO সম্পূৰ্ণ ব্যৰ্থ হৈ পৰিল, যাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপ্ৰধান ট্ৰাম্পো ক্ষোভিত হৈ পৰিল। WHOৰ মুৰব্বী টেড্ৰছৰ ওপৰত ক্ষোভিত হৈ ট্ৰাম্পে বিভিন্ন ধৰণৰ বক্তব্য ৰাখিবলৈ ধৰিলে। চীনৰ এই হঠকাৰিতা আৰু WHOৰ কিছু ক্ষেত্ৰত থকা ভুলৰ পৰিণতি বিশ্বৰ মানৱ সমাজে কিমান দিনলৈ যে ভোগ কৰিব লাগিব সেয়া এতিয়া সকলোৰে বাবে চিন্তনীয় বিষয়। এই মাৰাত্মক কৰোনা ভাইৰাছবিধ মানৱ সৃষ্ট নেকি? এয়াও এতিয়া এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ পৰিছে। এই সম্পৰ্কে জানিবলৈ অপেক্ষা কৰক আমাৰ পৰৱৰ্তী ভিডিঅ'লৈ। এনেধৰণৰ চৰ্চা